Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি চাম ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ 1 প্ৰাকৃতিক সম্পদ। আমি প্ৰাকৃতিক সম্পদৰ ইন্ট্ৰডাকশ্যন চাইছিলোঁ। ভূমি সম্পদৰ বিষয়ে আমি কিছু কথা জানিছোঁ। আজি ভিডিঅ'ত আমি ভূমিৰ ব্যৱহাৰ জানিম। ভূমিৰ ব্যৱহাৰ আমি সকলোৱে বেছিকেলি জানো যে ভূমিৰ পৰা আমি মেইনলি কি পাওঁ, আমি খাদ্য পাওঁ, হয়নে? আমাৰ যিমান কৃষি হয় সেই কৃষিসমূহ ক'ত হয়? ভূমিত হয়, মাটিত হয়। তাৰপিছত আমাৰ তাৰ পৰা আমি কৃষিৰ পৰা আমি খাদ্য পাওঁ। তাৰপিছত মাটিৰ পৰা আমি বিভিন্ন ধৰণৰ মাটিত থকা উদ্ভিদসমূহৰ পৰা মেডিচিন পাব পাৰোঁ। মাটিত থকা উদ্ভিদৰ পৰা আমি অক্সিজেন পাব পাৰোঁ, হয়নে? এইবোৰ হৈছে কি ভূমিৰ কিছুমান ব্যৱহাৰ। আমি ভালদৰে চাম ভূমি কি কামত ব্যৱহাৰ হয়। সাধাৰণতে কৃষি কাৰ্য, উদ্যোগ, খনিজ সম্পদ আহৰণ, বননীকৰণ, ঘৰ দুৱাৰ, ৰাস্তা ঘাট আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভূমি ব্যৱহাৰ হয়। কৃষি কাৰ্যৰ কাৰণে মেইন ফাংচন হৈছে য'ৰ পৰা আমি খাদ্য পাওঁ। উদ্যোগসমূহ যে ইণ্ডাষ্ট্ৰিসমূহ আছে সেইবোৰ ক'ত আমি এষ্টাব্লিছ কৰোঁ, ইণ্ডাষ্ট্ৰিসমূহ আমি ক'ত বনাওঁ? ভূমিৰ ওপৰত বনাওঁ। খনিজ সম্পদসমূহ আমি ক'ৰ পৰা পাওঁ? ভূমিৰ তলৰ পৰা আমি আহৰণ কৰোঁ, পৃথিৱী পৃষ্ঠৰ পৰা, হয়নে? বননীকৰণ, গছ গছনিসমূহ আমি ক'ত ৰুওঁ যাৰ দ্বাৰা আমি ফল মূল পাওঁ, আমি অক্সিজেন পাওঁ। আমি ঘৰ দুৱাৰসমূহ কিহৰ ওপৰত বনাওঁ? আমি ঘৰ দুৱাৰসমূহ ভূমিৰ ওপৰত বনাওঁ। ৰাস্তা ঘাটসমূহ আমি ভূমিৰ ওপৰত বনাওঁ, হয়নে? এইবোৰত কি হয়? ভূমি ব্যৱহাৰ হয়। ভূমি বা মাটি ব্যৱহাৰ কৰোঁতে মানুহে ঠাইখিনিৰ অৱস্থান, জলবায়ুৰ ধৰণ, মাটিৰ গুণাগুণ, পানীৰ উৎস, বনজ, খনিজ সম্পদ আদিৰ স্থিতি তথ্য অন্যান্য প্ৰাকৃতিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। মানুহে যেতিয়া কোনোবা এটা ঠাইত ঘৰ দুৱাৰ বনাবলৈ লয় তেতিয়া মানুহজনে প্ৰথমতে চাই ওচৰে পাঁজৰে পানী ভাল আছে নে নাই, পৰিৱেশটো ভাল হয় নেকি, লেতেৰা হয় নেকি, হয়নে? জলবায়ু কেনেকুৱা ধৰণৰ, বহুত বেছি ঠাণ্ডা নে বহুত বেছি গৰম নে, পাহাৰ অঞ্চল নে বৰফ পৰি থকা অঞ্চল, সেইবোৰৰ প্ৰতি লক্ষ্য ৰাখি পেলাই তেওঁলোকে ভূমি লৈ তাতে ঘৰ দুৱাৰ সজায়। প্ৰাকৃতিকভাৱে সুবিধাজনক কোনো এঠাইত জীৱন নিৰ্বাহ কৰি থকা মানুহৰ কাষলৈ ক্ৰমান্বয়ে অইন ঠাইৰ মানুহৰ আগমন ঘটে। যদি কোনোবা এটা ঠাইত হয়তো আগতে মানুহ নাছিলে, তেনেকুৱা ঠাইত যদি কোনোবা মানুহ আহি পেলাই থাকিবলৈ লয় আৰু সেইটো ঠাই যদি মানুহে থকাৰ কাৰণে উপযোগী হয় তেনেহ'লে তাতে আন মানুহো আহি পেলাই থাকিবলৈ লয়, হয়নে? যেতিয়া নদী চদী ভাঙি দিয়ে তেতিয়া কিছুমান মানুহ কিছুমান ঠাইত অৰণ্যৰ ওচৰে পাঁজৰে গৈ পেলাই থাকিবলৈ লয়। তাতে থাকোঁতে সেইটো পৰিৱেশো মানুহে থকা বসতি স্থানৰ দৰে হৈ যায় আৰু য'ত বেলেগ মানুহো আহি পেলাই থাকিবলৈ আৰম্ভ কৰে। এনেদৰে লাহে লাহে জনসংখ্যা বৃদ্ধি হৈ আহিলে এটা সময়ত ব্যৱহাৰযোগ্য ভূমিৰ নাটনি হ'ব। আমাৰ বননিসমূহ নোহোৱা হৈ যাব, আমাৰ পাহাৰসমূহ নোহোৱা হৈ যাব। পাহাৰসমূহত মানুহে কাটি পেলাই ঘৰ বনাইছে, বননি কাটি পেলাই ঘৰ বনাইছে, আমাৰ কৃষিভূমিসমূহত মানুহ থাকিবলৈ লৈছে। এইবোৰৰ কাৰণে যি ভূমি সেয়া নাটনি হ'ব। উদাহৰণস্বৰূপে ভাৰতৰ গংগা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চলৰ কথাকে ক'ব পাৰি। এই অঞ্চল কৃষিকাৰ্য আৰু বসবাসৰ বাবে উপযোগী। ইয়াত বসতি ঘন। ব্ৰহ্মপুত্ৰ, গংগা এইবোৰৰ ওচৰে পাঁজৰে যিবোৰ অঞ্চল থাকে সেই অঞ্চলবোৰ বহুত ভাল হয়, তাতে কিছুমান শস্য বহুত ভাল হয়, তাৰ জলবায়ু ভাল হয়। আনহাতে পাহাৰীয়া অঞ্চলত স্থায়ী কৃষি উদ্যোগ, যাতায়াত আদিৰ সুবিধা কম হোৱাৰ বাবে তুলনামূলকভাৱে বসতি তাতে কি হয়? পাতল হয়। বৰ্তমান এহাতে জনসংখ্যা বৃদ্ধি, আনহাতে অৰ্থনৈতিক প্ৰতিযোগিতাৰ বাবে ব্যৱহাৰযোগ্য মাটিৰ চাহিদা বাঢ়িছে। যিহেতু মাটি কমি আহিছে, যিকোনো বস্তু যেতিয়া কম পৰিমাণে থাকে তেতিয়া তাৰ চাহিদা, তাৰ ইম্পৰ্টেঞ্চ কি হৈ থাকে? বেছি হৈ থাকে। যিমান বস্তুৰ পৰিমাণ বেছি সিমান তাৰ চাহিদা বা ইম্পৰ্টেঞ্চ কম হয়। ফলত মাটিৰ অত্যাধিক ব্যৱহাৰ আৰু অপব্যৱহাৰ হৈছে। এতিয়া আমাৰ কি হৈছে যে আমি
এনেকুৱা লাগিছে যে বহুত মাটি আছে আমাৰ, সেইকাৰণে মাটিক মানুহে যথে মথে ব্যৱহাৰ কৰিছে, ই যে কমি আহি আছে সেইটো মানুহে উপলব্ধি কৰিব পৰা নাই। এনেবোৰ কাৰণতে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট হৈ গৈছে। আমাৰ যে পৰিৱেশত যি খাদ্য শৃংখল খাদ্যজাল থাকে এইবোৰ কি হৈ গৈছে, বিনষ্ট হৈ গৈছে, যিবোৰ অতি ইম্পৰ্টেণ্ট হয় ৰাইট। লগতে আমাৰ পৰিৱেশ প্ৰদূষণ হৈছে এইবোৰৰ কাৰণে, মানুহে নভবাৰ কাৰণে। অৰণ্য এখন ধ্বংস কৰি যদি নগৰ গঢ়ি তোলা হয়, নাইবা খেতিৰ বাবে উপযুক্ত পলসুৱা ভূমিত যদি উদ্যোগ স্থাপন কৰা হয়, তেনেহ'লে সেই ঠাইৰ স্বাভাৱিক পৰিৱেশটো বিনষ্ট হৈ যায়। তাৰ যিটো প্ৰাকৃতিক গুণ আছিল সেইটো গুণ নোহোৱা হৈ যায়। পাহাৰসমূহৰ মাটি যধে মধে কাটি বসতি গঢ়ি তোলাৰ ফলত ভূমিস্খলন হৈ পৰিৱেশ নষ্ট হোৱাৰ লগতে বিপদো সংঘটিত হয়। পাহাৰসমূহ যিবোৰ আছে সেইসমূহৰ যেতিয়া মাটি মানুহে কাটে ঘৰ বনোৱাৰ কাৰণে, খেতি কৰাৰ কাৰণে, তেতিয়া কি হৈ যায়, তাৰ পৰা পাহাৰৰ মাটিসমূহ প্ৰাকৃতিকভাৱে তাৰ পৰা ভূমিস্খলন হ'বলৈ ধৰে। মানুহে এবাৰ কাটি থৈ যোৱাৰ পিছত তাৰ পৰা মাটিসমূহ খহি পৰিবলৈ ধৰে, আৰু যিবোৰে কেতিয়াবা মানুহ জীৱ জন্তুৰ মৃত্যুও ঘটে হঠাৎকৈ পৰি পেলাই। ভাৰতৰ সমুদায় মাটিৰ এক বৃহৎ সংখ্যক পৰ্বত পাহাৰ মৰুভূমিৰে আবৃত, যদিও ইয়াৰ 54% মাটি কৃষি কাৰ্যত ব্যৱহৃত হয়। মুঠ পৃথিৱী অংশত 29% মাটি আছে, আৰু সেই তাৰে কিছু অংশ পাহাৰ পৰ্বত মৰুভূমি আছে য'ত শস্যৰ খেতি কৰা সম্ভৱ নহয়, কিন্তু বাকী যিখিনি আছে তাৰে 54%, আধাতকৈও বেছি অংশত খেতি হয়। সেইদৰে বসতিৰ বাবে ব্যৱহৃত মাটিৰ পৰিমাণ বৃদ্ধি হৈ আছে, কৃষিৰ মাটিৰ পৰিমাণ কমি আছে, আৰু বসতিৰ কাৰণে মাটিৰ পৰিমাণ লাহে লাহে বৃদ্ধি হ'বলৈ ধৰিছে। এইবোৰ হৈছে মাটিৰ ব্যৱহাৰ। লিখিব পাৰিবা কি কি কাৰণত ব্যৱহাৰ হয়। কৃষি কাৰ্য, উদ্যোগ, খনিজ সম্পদ আহৰণৰ কাৰণে, বননীকৰণৰ কাৰণে, ঘৰ দুৱাৰ ৰাস্তা ঘাট নিৰ্মাণৰ ক্ষেত্ৰত কি হয়, এই ভূমিসমূহৰ ব্যৱহাৰ হয় ৰাইট। এইবোৰ এনেদৰে পইণ্ট ৱাইজ সুন্দৰকৈ লিখিব পাৰিবা এতিয়া। আজি ভিডিঅ' ইয়াতে সামৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।